ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ৰাইজৰ আশীৰ্বাদত প্ৰচণ্ড বিজয়েৰে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰিলোঁ আৰু আমাৰ লক্ষ্য বুথ হ'ব। প্ৰতিটো বুথত আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আৰু সেই অঞ্চলৰ যি বিকাশ উন্নয়ন সেই উন্নয়নী যাত্ৰাক ৰাইজৰ মাজলৈ লৈ যাব। সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি উন্নয়নী যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন সুৰক্ষিত বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ যি সপোন সেই সপোনক আমি সকলোৱে প্ৰতিজ্ঞা গ্ৰহণ কৰিছে যে আমি ইয়াৰ কাৰণে যি কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে তাৰ কাৰণে আমি সকলো সাজু। আৰু আপোনালোকে সকলোৱে ইতিমধ্যে কথাটো আমাৰ বিভিন্ন সময়ত প্ৰকাশ হৈছে অহা 100 দিনৰ কৰ্মসূচী। অহা 100 দিনত আমি কি কৰ্মসূচী ল'ম গোটেই কৰ্মসূচীখিনিৰো এটা ৰূপৰেখা প্ৰস্তুত হৈছে। বুথ সবলীকৰণ অভিযান আৰু বুথ বিজয় অভিযান। বুথ সবলীকৰণৰ কাৰণে আমি এসপ্তাহ সময় 16 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আমি হাতত লৈছোঁ আৰু 22 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে বুথ বিজয় অভিযান। বিশেষভাৱে আমি এই কাৰ্যসূচী আমাৰ সৰ্বস্তৰৰ সকলো কাৰ্যকৰ্তাই এই কাৰ্যসূচীত তেওঁলোকৰ সময় বিনিয়োগ কৰিব, সময় নিয়োজন কৰিব আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ বাবে বিগত 11 বা 10 বছৰত যিমান কাম হ'ল উন্নয়নমুখী কাম, বিকাশমুখী কাম, আন্তঃগাঁথনি নিৰ্মাণৰ কাম, স্বাস্থ্য, শিক্ষা, কৃষি, বিভিন্ন ছেকশ্যন ST, SC, OBC, চাহ জনগোষ্ঠী, মাইনৰিটি সকলো শ্ৰেণীৰ লোকৰ বাবে আমি যিমানখিনি কাম কৰিলোঁ সেই কৰা কামখিনি আমি আকৌ এবাৰ ৰাইজক সোঁৱৰাই দিবৰ কাৰণে আমি ৰাইজৰ পদূলিয়ে বুথে বুথে আমি যাম। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যেই এই কথাটো ঘোষণা কৰিছে যে আমাৰ যি যুঁজ হ'ব সেই যুঁজ হ'ব সভ্যতাৰ যুঁজ। কেৱল মাত্ৰ ৰাজনৈতিকভাৱে আমি যুঁজ কৰি আছোঁ এনেকুৱা নহয়, বা 2026 চনৰ বিধানসভা নিৰ্বাচন কেৱল নিৰ্বাচন জিকাৰ বাবে নিৰ্বাচন খেলিব বিচৰা নাই। আমি এখন সুৰক্ষিত নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মৰ হাতত যাতে আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ তাৰ কাৰণে আমি আমাৰ যি যুঁজ এই যুঁজক আমি সভ্যতাৰ যুঁজ হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।